অৱশেষত 4 দিনৰ পাছত আমি দাদাৰ শেষৰখন বুলি নকওঁ, নতুন চিনেমাখন চাবলৈ ওলাইছো। ৰাতি প্ৰায় শুৱা নহ'ল বুলিয়ে ক'ব পাৰি। ৰাতিপুৱা অকণমান শুলো, সেইকাৰণে শুই উঠোতে দেৰি হ'ল। শিল্পী আহি ডেইজিহঁতৰ ৰুমতে অকণমান দেৰি ৰ'লে। আমি 5 জনী যাম। হলৰ গেটৰ মুখৰ পৰাই কেৱল দাদাৰ ফটো চাৰিওফালে। এনেকুৱা লাগিছে যেন দাদাৰ প্ৰগ্ৰেমৰ কাৰণে সকলোফালে পোষ্টাৰ লগাই থৈছে। আমুক তাৰিখে সন্ধিয়া জুবিন গাৰ্গৰ গীতৰ শৰাই। কিমান ধুনীয়া আছিল সেই দিনবোৰ, যিবোৰ দিন আৰু কেতিয়াও উভতাই নাপাওঁ। মোৰ এতিয়াও মনত আছে, সোণাৰীলে দাদা যিমানবাৰ আহিছে এবাৰো প্ৰগ্ৰেম আমি মিছ কৰা নাছিলো। সোণাৰীত দাদাৰ শেষৰ প্ৰগ্ৰেমটো আমি চাইছিলো। সেইদিনা বহিবলৈ চিট পোৱা নাছিলো, বহুত দূৰত থিয় হৈ ভালকে দাদাৰ মুখখনো দেখা নাছিলো, কিন্তু গোটেই ৰাতি প্ৰগ্ৰেম চাইছিলো। যাওঁতে ভাবিলো অলপো নাকান্দো, দাদাক আজি হেঁপাহ পলুৱাই চাম, কিন্তু মই বহিবলৈ নাপাওঁতেই কান্দিলো দাদাক দেখি। তেওঁৰ প্ৰতিটো সংলাপতেই এনেকুৱা লাগিছে যেন এই মানুহজনে আৰু কেতিয়াও কথা নকয়। আজি হেঁপাহ পলুৱাই শুনো তেওঁৰ কথা। এজন সুগায়কৰ লগতে যে তেওঁ এজন দুৰ্দান্ত অভিনেতা, সেই কথাষাৰ এই চিনেমাখনৰ জৰিয়তে তেওঁ খুব সুন্দৰকৈ প্ৰকাশ কৰি থৈ গ'ল। আৰু সাগৰ, কেতিয়াবা সুধিবলৈ মন যায় তেওঁক, ইমান ভাল পাইছিলেনে তেওঁ সাগৰখনক, যে আমাক এনেদৰে বলিয়া কৰি তেওঁ সাগৰখনক সামৰি ল'লে। বাৰু, এয়া লাচ্ছা পৰাঠা খালো দেই ফাৰ্ষ্ট টাইম। ৰাতিপুৱা চাহ অকণো নোখোৱাকৈ গৈছিলো, ভোকে হেঁচা মাৰি ধৰিছে। ঘূৰি আহোঁতে ডেইজিহঁতৰ ৰুমত অকণমান সোমাই আহিলো। তাৰপাছত শিল্পীয়ে গাড়ীত উঠিলে, আমি ঘৰলৈ আহিলো। ঘৰলৈ আহি গা পা ধুই বহু পৰ এনেকৈ একেখন মুখেই বাৰে বাৰে মনলৈ আহি আছে। তেওঁৰ ইমান দিনীয়া সপোনৰ উপহাৰ এটা দি বাৰু এনেকৈ নাইকিয়া হৈ যাব লাগে, আৰু বহুত কিবা কিবি ভাৱনা মনলৈ আহি আছে। সঁচাকৈ ঈশ্বৰ পুৰুষ তুমি, য'তে আছা ভালে থাকা। বাৰু, এতিয়ালৈ এয়াই দিয়ক। আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। জয় জুবিন দা।